So yeah, hello, welcome back to my channel. মই ডক্টৰ ডলি। চ' আগৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ যে মেডিকেল চিট পালে কেনেকৈ লাইফটো চেঞ্জ হয়, আৰু আজি মই এইটো ক'ম যে আপোনালোকে মেডিকেল এণ্ট্ৰেঞ্চটো দিলে আফটাৰ হাই ছেকেণ্ডেৰী আৰু আপোনালোকৰ ক্ৰেক নহ'ল, মেডিকেল চিট নাপালে কেনেকুৱা লাগে। চ' একচুৱেলি ময়ো ফাৰ্ষ্ট এটেম্পত মেডিকেল চিটটো পোৱা নাছিলোঁ। 2 মাৰ্কছ মোৰ থাকি গৈছিলে। চ' মেডিকেল চিটটো যেতিয়া নেপালোঁ, মানে এনেকুৱা নহয়, লিষ্টত নামবিলাক আহিছিলে, মই মেডিকেল কাউন্সেলিঙো এটেণ্ড কৰিলোঁ, আৰু এটেণ্ড কৰি কেনে ৱেইটিং লিষ্টত থকা গ'ল। চ' ৱেইটিং লিষ্টত থাকি কেনেকুৱা এটা অনুভৱ হৈছিলে মোৰ, সেইখিনি এটা বহুত বেলেগ এটা এক্সপিৰিয়েঞ্চ হৈছিলে। চ' মই যেতিয়া এণ্ট্ৰেঞ্চত চিট, মানে যেতিয়া ৰেংকটো আপোনাৰ আহি যায়, আপুনি গম পায়েই যায়, এটা মানে জেনেৰেল আইডিয়া হৈয়ে যায় যে আপুনি চিট পাব নাপাব। কিন্তু মোৰ এনেকুৱা অৱস্থা হৈছিলে যে মই মানে কনফিউজ আছিলোঁ, মই পাবও পাৰোঁ নাপাবও পাৰোঁ। তো তেনেকুৱা এটা মানে এটা কনফিউজন ষ্টেটত আছিলোঁ। চ' তেতিয়া কিন্তু ঠিক আছে, মোৰ কাউন্সেলিঙো হৈ গ'ল। কাউন্সেলিঙৰ পাছত মই ৱেইটিং লিষ্টত থাকি গ'লোঁ। চ' ৱেইটিং লিষ্টত থাকোঁতে আৰু মই গম পাইছোঁৱেই, কাৰণ মই নাপাম চাগে, কাৰণ আপুনিতো ৱেইটিঙৰ কাৰণে ৰখি থাকিব নোৱাৰে। চ' তেতিয়া তাৰ পাছত কি কৰিলোঁ, বা তাৰ পাছত কেনেকৈ আমি, আৰু আজিকালিতো সাধাৰণতে ড্ৰপ দিয়ে। চ' কিমান বছৰ ড্ৰপ দিব লাগে, কেতিয়াবা কিছুমানে এবছৰ দিয়ে, 2 বছৰ, কিছুমান তাতকৈ বেছিও দিয়ে। চ' দিয়াৰ আজি ইমানখিনি বছৰৰ পাছত মই কি ভাবোঁ যে ড্ৰপ দিয়াটো মোৰ ভাল হ'ল, নে ড্ৰপ নিদিয়াহেঁতেনে ভাল আছিল, নে বেলেগ ক'ৰবাত মানে বেলেগ লাইন লৈ পঢ়িব লাগিছিলে। চ' সেইখিনি বিষয় গোটেইখিনি ক'ম। চ' আপোনালোকে ভিডিঅ'টোত থাকিব। মেডিকেল চিটটো ফাৰ্ষ্ট টাইম ক্ৰেক নকৰিলোঁ বুলিয়ে মই কৈছোঁ। চ' তেতিয়া মই কি ফাৰ্ষ্ট ছিগনিফিকেঞ্চ বুজিলোঁ যে 2 মাৰ্কছ, ইভেন 1 মাৰ্কটো বহুত ইম্পৰ্টেণ্ট এণ্ট্ৰেঞ্চ এক্সামিনেশ্যনত। কাৰণ মই সেইটো যেতিয়া পৰীক্ষাকেইটা দিছিলোঁ, তেতিয়া মোৰ একচুৱেলি কেমেষ্ট্ৰি পেপাৰখনত মই বহুত খৰধৰকৈ কৰিলোঁ, মোৰ আধা ঘণ্টা ৰৈয়ে গৈছিলে। চ' সেইটো মোৰ মিষ্টেক আছিলে, কাৰণ মই তেতিয়া ইমান ছিগনিফিকেঞ্চ বুজা নাছিলোঁ 1 মাৰ্কৰ যে সিমান ছিগনিফিকেঞ্চ হ'ব। কাৰণ 1 মাৰ্কতে ৰেংকৰ ইমান ডিফাৰেঞ্চ আহি যায় যে তেতিয়াই আপোনাৰ মানে হেৰি হৈ যায়। চ' মই যদি অলপ টাইম লৈ 2 মাৰ্ক যদি মই ভালকৈ ভাবি চিতি কৰাহেঁতেন, তেতিয়া হয়তো মোৰ ক্ৰেক হৈ গ'লহেঁতেন, সেনেকুৱা নিচিনা। চ' সেইটো মই ফাৰ্ষ্ট লেচন মানে শিকিলোঁ যে 1 মাৰ্কো এণ্ট্ৰেঞ্চ এক্সামত বহুত ইম্পৰ্টেণ্ট। চ' তাৰপাছততো বহুত এটা কনফিউজ ষ্টেটত আছিলে, মই ডিগ্ৰী পঢ়িম নেকি। মই কটনত এডমিশ্যনো ল'লোঁ কেমেষ্ট্ৰি মেজৰ লৈ কেনে। তাৰপিছত ঘৰলৈ আহি গ'লোঁ। ঘৰত আহি মই একদম এটা ৰাতি মোৰ টোপনি নাই। মই ভাবিছোঁ মই কি কৰিম, কাৰণ মই সৰুৰ পৰাই ডক্টৰ হোৱাটো ইচ্ছা আছিলে। চ' ফাইনেলি সেই ডিচিশ্যনটো কিন্তু আপুনি নিজেই বনাব লাগিব। তো ফাইনেলি মই ডিচাইড কৰিলোঁ, বহুতখিনি ভাবি একদম মানে, যে মই এইবছৰ 1 বছৰ মই ড্ৰপ দিম। চ' ড্ৰপ দি ভালকৈ পঢ়ি নেক্সট টাইম মানে মই পামেই। তো যেতিয়া মই ড্ৰপ দিম বুলি ভাবিলোঁ, তেতিয়া কিন্তু মই একদম মনত মানে ভাবিয়ে লৈছিলোঁ যে মই এইটো বছৰ মই পামেই, আৰু এনেকুৱা এটা ৰেংক পাম যোনটো ৰেংকত মই দুবাৰ ভাবিব নালাগে, মই ডাইৰেক্ট গৈ এডমিশ্যন ল'ব লগা, সেনেকুৱা এটা ৰেংকত য'ত মানে মোৰ একো কনফিউজন ষ্টেট নাথাকে। কাৰণ সেই এক্সপিৰিয়েঞ্চখিনি মই পাই গৈছিলোঁ, মানে যেতিয়া মোৰ 2 মাৰ্কছ থাকি গৈছিলে। চ' সেই বছৰ এতিয়া কোচিঙৰ কথা যেতিয়া আহে, যেতিয়া ড্ৰপ দিম বুলি ভাবে, আজিকালিতো কোচিং। চ' আজিকালিতো ইমান মই হেৰি নহয়, আজিকালিতো স্কুলত পঢ়ি থকা অৱস্থাৰ পৰাই কোচিং হয়। কিন্তু সেইটোৰ বিষয়েও মই পাছত ভিডিঅ' বনাম, কিমান ছিগনিফিকেঞ্চ। কাৰণ কিন্তু মোৰ ক্ষেত্ৰত মই তাৰ আগৰলৈকে একো কোচিং লোৱা নাছিলোঁ। যেতিয়া মই চিট নাপালোঁ, তেতিয়াহে মই ভাবিলোঁ যে নাই, মই এটা কোচিং চেণ্টাৰত জইন কৰিম। চ' এতিয়া যেতিয়া কোচিঙৰ কথা আহি যায়, তেতিয়া এইটো এটা কনফিউজন আহে যে মই এতিয়া, মোৰ যিহেতু ঘৰ ডিব্ৰুগড় টাউনত আছিলে, সৰু এখন টাউনত। চ' মই তাতে থাকি পঢ়িম নে মই গুৱাহাটীত আহি কোচিং ল'ম। চ' সেইটো এটা। তাৰপিছত কিন্তু মই ফাইনেলি ডিচাইড কৰিলোঁ, যিহেতু মই ক্লাছ 10লৈকে 11-12লৈকে ঘৰতে আছোঁ। চ' এই বছৰটো যিহেতু বহুত ইম্পৰ্টেণ্ট, তো মই এটা ডিফাৰেণ্ট ছেটআপ, মানে জেগাত গৈ কেনে নিজকে আকৌ সেই ছেটআপৰ লগত মিলাই কেনে সেইবিলাকত মই টাইম ৱেষ্ট কৰিব নিবিচাৰিলোঁ। চ' মই ঘৰতে থকাটো ডিচাইড কৰিলোঁ, মই ঘৰতে থাকি পঢ়াটো ডিচাইড কৰিলোঁ। চ' ঘৰতে থাকি মই তেতিয়া এটা সৰু কোচিং চেণ্টাৰ, যোনটো এতিয়া বৰ্তমান নাই, সেই কোচিং চেণ্টাৰটোত মই জইন কৰিলোঁ। মই তেতিয়া আমাৰ টাইমত আকাশ আৰু কেৰিয়াৰ পইণ্ট, সেইবিলাক মানে সেই 2-3টাই আছিলে, আজিকালিতো বহুতেই আছে। চ' তেতিয়া মই তাতে জইন কৰিছোঁ। কিন্তু মই কোচিংটো যদিও মই জইন কৰিছিলোঁ, কিন্তু সেইটো মই এটা জাষ্ট গাইডেঞ্চ হিচাপেহে ইউজ কৰিছিলোঁ। কিন্তু মোৰ মনত মই নিজে যে কষ্ট কৰিব লাগিব, গোটেইখিনি মই নিজে মানে মই সেইখিনি ৱেল এফিচিয়েণ্ট, আৰু নিজে ষ্টাডিখিনি মই নিজে কৰিম। বাট
কোচিংটো মই এটা গাইডেন্স হিচাপেহে ইউজ কৰিম বুলি মই মনত হেৰি কৰি লৈছিলোঁ আৰু মই সেইটোৱে ভাবোঁ যে কোচিঙে আপোনাক গাইডহে কৰিব পাৰিব আপুনি যে কোচিং কৰিলেই ছিট পাব তেনেকুৱা কথা নহয় সেইকাৰণে মই যিহেতু খুব কম ষ্টুডেণ্ট থকা এটা সেই যোনটো কোচিং চেণ্টাৰ এতিয়া নায়েই সেইটো একদম নতুন কোচিং চেণ্টাৰ আছিলে চ' তাতে মই জইন কৰিছিলোঁ কাৰণ তাৰ পৰা মই এটা মোৰ মানে ফ্ল' এটা থাকিব যে মই ক্লাছ কৰিব যাম ক্লাছত টিচাৰ আহিব পঢ়াব সেইখিনি যদি কিবা কনফিউজন থাকে মই সুধিব পাৰিম কিন্তু বাকী নিজে নিজৰ যোনখিনি মোৰ MCQ কৰা বা সেইবিলাক মই নিজে নিজে কৰি আছিলোঁ আজিকালিতো বহুত সুবিধা হৈ গৈছে অনলাইন ক্লাছেছ কিবা কিবি চ' যাৰে যোনে যেনেকুৱা কোচিং নলওঁ এইটো ভাবিব লাগে কোচিং ইজ এ গাইড কোচিং কৰিলে যে পাব নাপাব সেইটো নহয় নিজৰ ছেল্ফ ষ্টাডি নিজৰ ছেল্ফ মানে ছেল্ফ হাৰ্ড ৱৰ্কটো থাকিবই লাগিব বুলি মই ভাবোঁ চ' ফাইনেলি মই তাতে কোচিং কৰি নেক্সট ইয়েৰ যিহেতু মই মানে ভাবিয়ে লৈছিলোঁ যে এইবাৰ এনেকুৱা এটা ৰেংকত থাকিম 100ৰ ভিতৰত ৰেংকটোত থাকিব বুলি মই এনেকৈ ভাবি লৈছিলোঁ যে মই সিমানত থাকিব লাগিব চ' ডেট মই দুবাৰ ভাবিব নালাগে যে মই ছিট পাম নে নাপাম মেডিকেলত চ' ফাইনেলি কিন্তু আচৰিতভাৱে মই নেক্সট যেতিয়া মানে পৰীক্ষা দিওঁতেই মই মানে গম পাই গৈছিলোঁ যে মোৰ পৰীক্ষা ভাল হৈছে আৰু মই এবাৰ পাম কিন্তু জাষ্ট ৰিজাল্ট দিয়া দিনাখন ফাইনেলি সেইবাৰ মোৰ ৰেংক অল আছাম মানে মই সিমানো ভাল বুলি মানে সেনেকুৱাও হ'ব বুলি ভবা নাছিলোঁ কিন্তু অল আছাম মোৰ 3rd ৰেংক আহিলে চ' ফাইনেলি মই ড্ৰপ দিলোঁ আৰু ড্ৰপ দিয়াৰ মই ফলটো পালোঁ চ' সেইটো এটা মানে এই যে মেডিকেল ছিট নাপালে আপোনাৰ কি কৰিম কি নকৰিম মানে দুধুৰ মধুৰ লাগে আৰু কোচিং ক'ত কৰিম ক'ত নকৰিম সেনেকুৱা নিচিনা লাগে আৰু চবেইতো ভালটোৱেই বিচাৰে ভাল হওকটো বিচাৰে কিন্তু মই এইটো ক্ষেত্ৰত এইটোৱে ক'ম যে আপুনি য'তেই কোচিং নকৰক আপুনি নিজৰ ফাইনেলি মানে নিজৰ হাৰ্ডৱৰ্ক নিজৰ কনফিডেঞ্চ নিজৰ সেইখিনিত ছেল্ফ হেৰিটোত লাগিব আৰু কোচিং উইল অনলি গাইড ইউ আপোনাক কোচিঙে এটাই আপোনাক একদম মানে হেৰি কৰি দিব নোৱাৰে কনক্লুশ্যনত মই এইটো কথা ক'বলৈ যাম যে চ' আমি ড্ৰপ দিব লাগে নে নালাগে চ' আৰু কিমান বছৰ ড্ৰপ দিব লাগে যদি এবাৰ নহ'লে দুবাৰ কেইটা এটেম্পত ড্ৰপ দিব লাগে চ' মই এবাৰ ড্ৰপ দিলোঁ চ' আফটাৰ হায়াৰ ছেকেণ্ডেৰী চ' মই ভাবোঁ যে মেডিকেল প্ৰফেশ্যনত এতিয়া যদি ইমানখিনি এক্সপিৰিয়েঞ্চৰ পাছত মই কওঁ মানুহে আই থিংক এবাৰ আৰু খুব বেছি যদি মানুহৰ মানে কাৰোবাৰ মই ডক্টৰে হ'ম সেনেকুৱা নিচিনাই লাগে চ' মেক্সিমাম 2 এটেম্পছ যদি মানে খুব মানে একদম ডাইং মানে হেৰি যে মই মেডিকেল প্ৰফেশ্যন মানে মই ডক্টৰে হ'ম বুলি ভাবে খুব বেছি দুবাৰ কিন্তু তাতকৈ বেছি মই ভাবোঁ যে ড্ৰপ দিব নালাগে ইউ শ্বুড গ' ফৰ মানে বেলেগ এটা লাইন লৈ পঢ়াটো বেছি ভাল বা ইঞ্জিনিয়াৰিং কৰিলেও ভাল মানে ইমান ৰৈ থকাৰ একো হেৰি নাই বুলি মই ভাবোঁ আৰু খুব বেছিটো মই ভাবিম দুবাৰো নালাগে এতিয়া যদি খুব বিচাৰে এবাৰেই দিব লাগে আৰু এবাৰ যদি নহয় দেন ইউ গ' ফৰ ছামথিং ডিফাৰেণ্ট কিন্তু এবাৰ দুবাৰ তিনিবাৰ কিছুমানে বহুত 4বাৰ 5বাৰলৈকেও দি থাকে চ' ঠিকে আছে যে মানে আফটাৰ ফেইলিয়াৰ্ছে ছাকচেছ আহে কিন্তু প্ৰেক্টিকেল হিচাপত যদি মই ক'বলৈ যাওঁ আজিৰ ইমানখিনি মই পঢ়ি অহাৰ পাছত মোৰ যিটো এক্সপিৰিয়েঞ্চ হৈছে মই ভাবিম এবাৰেই ড্ৰপ দিব লাগে তাতকৈ বেছি ড্ৰপ দিব নালাগে ডক্টৰ হ'বলৈ কাৰণ তাৰ পাছতো ইমান সোপা পঢ়িবলৈ থাকে আৰু তাৰপিছতো ইমান লাৰ্ণিং প্ৰচেছটো ইমান দীঘল চ' সেইখিনিতে ইমান ৱেষ্ট কৰিব নালাগে কেতিয়াবা ডেষ্টিনি বুলিও বস্তু এটা থাকে চ' আপুনি যদি বেলেগ এফালে গুচি গ'ল মে বি সেইটো আপোনাৰ কাৰণে ৱৰ্ক কৰিব বেটাৰ চ' ইমান বেছি হেৰি কৰিব নালাগে খুব বেছি এবাৰ আৰু এবাৰেই বুলি মই ভাবোঁ এবাৰ নিজকে কাৰণ নিজৰ ভুলবিলাক কাৰণ ফাৰ্ষ্ট হেৰিটোত মোৰ যেনেকৈ মই কি ভুল কৰিলোঁ মই বুজি পালোঁ চ' সেইখিনি শুধৰাবলৈ কাৰণে 2 মাৰ্কছ শুধৰাবলৈ কাৰণে মই 1 বছৰ দিলোঁ তাৰ কাৰণে চ' ঠিক সেইদৰে বহুতৰে কিবা কিবি থাকিব পাৰে চ' সেই 1 বছৰ আপোনালোকে দিব পাৰে তাতে একো লছ ইমান নহয় কিন্তু তাতকৈ বেছি দিব নালাগে বুলি মই কওঁ চ' থেংক ইউ বাই বাই আপোনালোকে ভিডিঅ'বিলাক ভাল পাইছে যদি লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আৰু এনেদৰে ষ্টে টিউন টু মাই নেক্সট ভিডিঅ'জ বাই বাই